কাম কৰা নাই মোবাইল ৰাতি কিয় নাইকিয়া মোবাইল চলি চুৰি কৰি নিয়ে যাব চাবা তোমালোকে আমি কি আৰম্ভ কৰোঁ আমি এইকেইদিন যিখিনি হৈছে তাৰ পিছৰ পৰা আৰম্ভ কৰিম লাষ্ট তোমালোকক মই এটিপি অণু কি কৈছো এটিপি অণু কি আছিল যে আমাৰ লাষ্ট এটিপি অণু শেষ কৰা হৈছিল এটিপি অণু কি আছিল আমাৰ খাদ্যবস্তু যেতিয়া ক্ষুদ্ৰান্তত হজম হয় খাদ্যবস্তু কত সম্পূৰ্ণৰূপে হজম হয় খাদ্যবস্তু ক্ষুদ্ৰান্তত আমাৰ যিবিলাক নেকি পেটত সৰু সৰু নাড়ী ভৰি আছে যাক কোৱা হয় ক্ষুদ্ৰান্ত সেই ক্ষুদ্ৰান্ত বিলাকত খাদ্যবস্তু সম্পূৰ্ণৰূপে হজম হয় বা পাচন হয় ওকে ইফালে খাদ্যবস্তু বিলাক ক্ষুদ্ৰান্তত সম্পূৰ্ণৰূপে হজম বা পাচন হয় তাৰ পিছত সেই হজম বা পাচন হোৱা খাদ্যবিলাক ক্ষুদ্ৰান্তৰ পৰা আহি কোনে কৰিয়ে লৈ যায় গোটেই দেহৰ কোষত তেজে হজম হোৱা খাদ্যবিলাক গোটেই দেহৰ কোষলৈ লৈ যায় তেজে তেতিয়া সেই হজম হোৱা খাদ্যবিলাক কোষসমূহত গৈ গ্লুকোজ হিচাপে জমা হয় কি হিচাপে জমা হয় গ্লুকোজ হিচাপে জমা হোৱাৰ লগে লগে খাদ্যবিলাক গ্লুকোজ হিচাপে জমা হোৱাৰ লগে লগে সেই গ্লুকোজ বিলাক কোষত গৈ পোৱাৰ লগে লগে সেইবিলাকৰ বিভংগন ঘটে বা সেইবিলাক ভাঙি যায় গ্লুকোজ বিলাক ভাঙি যায় গ্লুকোজ বিলাক 6টা কাৰ্বনযুক্ত গ্লুকোজত কাৰ্বন আছে 6টা তো লগে লগে সেই গ্লুকোজ ভাঙি 3টা কাৰ্বনৰ পাইৰুভেট অণু সৃষ্টি হয় 3টা কাৰ্বন থকা পাইৰুভেট অণু সৃষ্টি হয় মানে গ্লুকোজ ভাঙি হজম হোৱা খাদ্যবিলাক কোষত গ্লুকোজ হিচাপে জমা হয় জমা হোৱাৰ লগে লগে সেই গ্লুকোজ আকৌ কোষত ভাঙি যায় লগে লগে অকলে ভাঙি যায় ভাঙি কেনে পাইৰুভেট অণু সৃষ্টি হয় পাইৰুভেট অণু বা পাইৰুভেট যৌগ য'ত কাৰ্বন থাকে 3টা গ্লুকোজত কাৰ্বন থাকে 6টা সেইটো ভাঙি পাইৰুভেট অণু সৃষ্টি হয় য'ত কাৰ্বন থাকে 3টা সেই পাইৰুভেট অণু কোষত সৃষ্টি হোৱাৰ লগে লগে তাৰ লগত গৈ অক্সিজেন লগ লগাৰ ফলত পাইৰুভেট অণুৰ লগত গ্লুকোজৰ অক্সিজেন লগাৰ ফলত উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড গেছ পানী আৰু শক্তি আমাৰ কাৰ্বন ডাই অক্সাইড গেছ নালাগে গতিকে আমি বাহিৰলৈ ওলাই দি থাকিলে আৰু আমাৰ দেহত পানীখিনি আৰু শক্তিখিনি লৈ যাব যি শক্তিৰ সহায়ত শৰীৰে আমাৰ শৰীৰে বা বিভিন্ন জীৱৰ শৰীৰে শক্তিৰ সহায়ত বিভিন্ন কাৰ্যবিলাক সম্পাদন কৰিব বিভিন্ন ধৰণৰ কাৰ্যবিলাক আমি কৰোঁ চলা ফুৰা কৰোঁ বাহিৰৰ বিভিন্ন কাম আছে তদুপৰি আমাৰ দেহৰ ভিতৰতো কিছুমান কাম আছে শক্তিৰ সহায়ত সকলোবিলাক কাম সম্পন্ন হ'ব আৰু আমাৰ দেহত পানীৰ দৰকাৰ গতিকে আমাৰ কিছুখিনি পানী ভিতৰত থাকি যাব আৰু কিছুখিনি মূত্ৰ হিচাপে আৰু ঘাম হিচাপে নিৰ্গত হ'ব দেহৰ তো এই শক্তিৰ সহায়ত খাদ্যৰ পৰা যিখিনি শক্তি উৎপন্ন হ'ল আমাৰ প্ৰধানকৈ এই শক্তিখিনি কি প্ৰক্ৰিয়াত ব্যৱহাৰ হয় আমি পাইছিলোঁ সেইদিনা এণ্ডোথাৰ্মিক বিক্ৰিয়া ঘটাবৰ কাৰণে কোষে শক্তি ব্যৱহাৰ কৰে কি বিক্ৰিয়া এণ্ডোথাৰ্মিক বিক্ৰিয়া ঘটাবৰ কাৰণে কোষে শক্তি ব্যৱহাৰ কৰে এই শক্তিখিনি যিখিনি শক্তি উৎপন্ন হয় কোষত খাদ্যৰ পৰা সেই শক্তিখিনি কোষত তোমালোকক সেইদিনা কৈছিল কি হিচাপে জমা হৈ থাকে শক্তিখিনি এটিপি কোষত উৎপন্ন হোৱা শক্তিখিনি খাদ্যৰ পৰা কোষত উৎপন্ন হোৱা শক্তিখিনি এটিপি হিচাপে সঞ্চিত হৈ থাকে এটিপি অণু হিচাপে সঞ্চিত হৈ থাকে যাৰ সম্পূৰ্ণ নাম হ'ল এডিনোসাইন ট্ৰাইফসফেট এটিপি হিচাপে শক্তি জমা হৈ থাকে কোষত খাদ্যৰ পৰা যিখিনি শক্তি পোৱা যায় শক্তিখিনি কি হিচাপে জমা হৈ থাকে এটিপি হিচাপে জমা হৈ থাকে সেই যেতিয়া আমাৰ কোষত আমি কিবা কাম কৰোঁ বা আমাৰ কোনো কাৰ্যৰ কাৰণে শক্তিৰ আৱশ্যক হয় তেতিয়া এই এটিপি অণু ভাঙি যায় এটিপি অণু ভাঙি যেনেকুৱা গ্লুকোজ ভাঙিছিল এটিপি অণু ভাঙি যায় আৰু এডিপি আৰু পি উৎপন্ন কৰে আৰু এই প্ৰক্ৰিয়াটো শক্তি উৎপন্ন হয় এটিপি ভাঙি এডিপি আৰু পি উৎপন্ন হোৱাৰ ফলত শক্তি উৎপন্ন হয় যি শক্তি আমি বিভিন্ন কামবিলাক কৰোঁ ফাৰ্ষ্টত ক্ষুদ্ৰান্তৰ পৰা কি হৈছিল ফাৰ্ষ্টত ক্ষুদ্ৰান্তত যিখিনি খাদ্য হজম হয় সেই খাদ্যখিনি তেজে গোটেই দেহৰ কোষত লৈ যায় আৰু সেই হজম হোৱা খাদ্যখিনি কোষত যাই পোৱাৰ লগে লগে গ্লুকোজ হিচাপে জমা হয় গ্লুকোজ হিচাপে জমা হোৱাৰ লগে লগে সেই গ্লুকোজখিনি কোষত যোৱাৰ লগে লগে সেই গ্লুকোজৰ বিভংগন ঘটে
গ্লুকোজত কার্বন থাকে 6টা, তো গ্লুকোজ ভাঙি 3টা কার্বনের পাইরুভেট অণু সৃষ্টি হয়। গ্লুকোজ ভাঙি 3টা কার্বনের কি অণু সৃষ্টি হয়? পাইরুভেট অণু সৃষ্টি হয়। পাইরুভেট অণু সৃষ্টি হওয়ার লগে লগে সেই পাইরুভেট অণুৰ লগত অক্সিজেন লগ লাগে। গ্লুকোজৰ লগত অক্সিজেন লগ নালাগে, পাইরুভেট অণুৰ লগত অক্সিজেন লগ লাগি লগ লগাৰ ফলত উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি। কাৰ্বন ডাই অক্সাইড নাকেৰে বাহিৰলৈ ওলাই যায় আৰু আমাৰ দেহত থাকি যায় শক্তি আৰু পানী। সেই শক্তিখিনি আমাৰ দেহত কি হিচাপে সঞ্চিত হৈ থাকে? এটিপি অণু হিচাপে সঞ্চিত হৈ থাকে। আৰু এই এটিপি অণুৰ পৰা আমাৰ যেতিয়া দৰকাৰ হয় তেতিয়া আমি শক্তিবিলাক পাই থাকো এটিপি অণুৰ পৰা। কাৰণ এটিপি অণু আচলতে কি শক্তিৰ ঠোপ বুলি ক'ব পৰা যায়। শক্তিবিলাক এটিপি হিচাপে জমা হৈ থাকে। যেতিয়া কাম কৰিব লাগে তেতিয়া এটিপি শক্তিবিলাক আমাৰ কোষবিলাকক যোগান ধৰে। তো এইখিনিলৈকে আমাৰ হৈছিল। তো তোমালোকে দেখিছা ইয়াতে যিখিনি আমাৰ গ্লুকোজ কোষত জমা হৈ আছে, সেই গ্লুকোজৰ বিবন্ধন ঘটি পাইৰুভেট অণু সৃষ্টি হয়। তাৰপিছত এই পাইৰুভেট অণুৰ লগত অক্সিজেন লগ লাগিহে শক্তি উৎপন্ন কৰে। গতিকে শক্তি উৎপন্ন কৰিবলৈ সকলো জীৱৰে দেহত শক্তি উৎপন্ন কৰিবলৈ কি দৰকাৰ বা আৱশ্যক? অক্সিজেন আৱশ্যক। অক্সিজেন নোহোৱাকৈ খালি আহাৰ খালে সেই আহাৰৰ পৰা শক্তি উৎপন্ন নহ'ব। গতিকে আমি এতিয়া চাম বিভিন্ন জীৱসমূহে যে আহাৰ খায় সেই আহাৰৰ লগত অক্সিজেন কেনেকৈ লগ লাগি শক্তি উৎপন্ন কৰে। মানে এই অক্সিজেন যে লগ লাগে খাদ্যৰ লগত, ইয়াক কোৱা হয় শ্বসন। শ্বসন বুলি কোৱা হয়। শ্বসন কাক বোলে? যে জীৱসমূহে যিখিনি খাদ্য বা আহাৰ খায় সেই খাদ্য বা আহাৰৰ পৰা শক্তি উৎপন্ন কৰিবলৈ জীৱবিলাক কি কৰে? অক্সিজেন আহৰণ কৰে। জীৱসমূহে অক্সিজেন আহৰণ কৰি আহাৰবিলাকৰ পৰিৱৰ্তন ঘটায়। জীৱসমূহে কি কৰে? অক্সিজেন আহৰণ কৰে। যিখিনি খাদ্য খাইছে জীৱবিলাকে সেই খাদ্যৰ পৰা শক্তি উৎপন্ন কৰিবলৈ কি কৰে? বাহ্যিক পৰিৱেশৰ পৰা কি আহৰণ কৰে? অক্সিজেন গ্ৰহণ বা আহৰণ কৰে। অক্সিজেন লাগিব। যিখিনি খাদ্য খাইছে জীৱবিলাকে সেই খাদ্যখিনিৰ পৰা শক্তি উৎপন্ন কৰিবলৈ কি লাগিব? অক্সিজেন লাগিব। প্ৰথমতে আমি দেখিছো খাদ্যবিলাক বিভিন্ন ঠাইত গৈছে, মুখৰ পৰা পাকস্থলীত গৈছে, তাতে হজম হৈছে, তাৰপিছত পাকস্থলীৰ পৰা খাদ্যখিনি ক্ষুদ্ৰান্তত গৈছে, মানে তাতেও হজম হৈছে, ক্ষুদ্ৰান্তত সম্পূৰ্ণৰূপে হজম হৈছে, পাকস্থলীত অৰ্ধপাচন হয় মানে আধা হজম। তাৰপিছত যেতিয়া আমাৰ খাদ্যখিনি ক'ত যায়? ক্ষুদ্ৰান্তত যায়, সৰু সৰু নাড়ীভুৰি। ক্ষুদ্ৰান্ত মানে আমাৰ পেটতো কিছুমান সৰু সৰু নলিকা বা নাড়ীভুৰি, সেইবিলাকত যোৱাৰ লগে লগে খাদ্যখিনি সম্পূৰ্ণৰূপে হজম হয়। তাৰপিছত সেই সম্পূৰ্ণৰূপে হজম হোৱা বা পাচন হোৱা খাদ্যখিনি ক'ত যায়? তেজৰ সহায়ত গোটেই দেহৰ কোষত যায়, গোটেই দেহৰ কোষবিলাকত যায় হজম হোৱা খাদ্যবিলাক। আৰু কোষত যোৱাৰ লগে লগে কি হিচাপে জমা হয় খাদ্যখিনি? কি হিচাপে নেহামনি? কোষত যোৱা গ্লুকোজ, ভেৰি গুড, গ্লুকোজ হিচাপে জমা হয়। সেই গ্লুকোজবিলাক আকৌ কোষত যায়, গ্লুকোজবিলাক ভাঙি যায় কি অণু সৃষ্টি কৰে? পাইৰুভেট অণু সৃষ্টি কৰে। সেই পাইৰুভেট অণুৰ লগত শক্তি উৎপন্ন কৰিবলৈ লগ লাগে অক্সিজেন। গতিকে অৱশেষত কোষত যেটো পাইৰুভেট অণু সৃষ্টি হয় তাৰ পৰা শক্তি উৎপন্ন কৰিবলৈ অক্সিজেন লগ লাগিব লাগে। বেলেগ বেলেগ জীৱবিলাকৰ ক্ষেত্ৰত, অকল মানুহৰ ক্ষেত্ৰতে নহয়, বেলেগ বেলেগ প্ৰাণীবিলাকৰ ক্ষেত্ৰতো একেই। অৱশেষত পাইৰুভেট অণুৰ লগত কি লগ লাগিব? অক্সিজেন লগ লাগিব। তেনেহ'লে শক্তি উৎপন্ন হ'ব। গতিকে সকলো জীৱৰ কাৰণে শক্তি উৎপন্ন কৰিবলৈ অক্সিজেন অতি আৱশ্যক। সেইকাৰণে জীৱবিলাকে যে প্ৰথমতে আহাৰ খাব, সেই আহাৰবিলাকৰ পৰা শক্তি উৎপন্ন কৰিবলৈ সিহঁতে কি গ্ৰহণ কৰিব? বাহ্যিক পৰিৱেশৰ পৰা অক্সিজেন গ্ৰহণ কৰিব বা অক্সিজেন আহৰণ কৰিব। ফলত সেই অক্সিজেনে কি কৰিব? আহাৰবিলাকক সলনি কৰি তাৰ পৰা শক্তি উৎপন্ন কৰিব। আৰু এই প্ৰক্ৰিয়াক কোৱা হয় শ্বসন। যে জীৱবিলাকে বাহ্যিক পৰিৱেশৰ পৰা জীৱবিলাকে আহৰণ কৰা আহাৰৰ পৰা শক্তি উৎপন্ন কৰিবলৈ, জীৱবিলাকে আহৰণ বা গ্ৰহণ কৰা আহাৰৰ পৰা শক্তি উৎপন্ন কৰিবলৈ বাহ্যিক পৰিৱেশৰ পৰা অক্সিজেন আহৰণ কৰে আৰু আহাৰবিলাকৰ পৰিৱৰ্তন হৈ শক্তি উৎপন্ন হয়। এই প্ৰক্ৰিয়াক শ্বসন বুলি কোৱা হয়। জীৱবিলাকে যে অক্সিজেন আহৰণ কৰে এই প্ৰক্ৰিয়াক শ্বসন বুলি কোৱা হয়। আৰু কিহৰ কাৰণে আহৰণ কৰে অক্সিজেন? যে যিখিনি আহাৰ খোৱা হ'ল সেইখিনি আহাৰৰ পৰা যাতে শক্তি উৎপন্ন হয়। গতিকে জীৱবিলাকে বাহ্যিক পৰিৱেশৰ পৰা অক্সিজেন গ্ৰহণ কৰে যাতে ইহঁতে খোৱা আহাৰবিলাকৰ পৰিৱৰ্তন ঘটি শক্তি উৎপন্ন হয়। আৰু এই অক্সিজেন গ্ৰহণ কৰা প্ৰক্ৰিয়াটোক কোৱা হয় শ্বসন। কি বুলি কোৱা হয়? শ্বসন। তোমালোকে শ্বসন কাক বোলে? যে জীৱবিলাকে
আহাৰখিনিৰ পৰা শক্তি উৎপন্ন হ'বলৈ কি লাগিব অক্সিজেন লাগিব যাতে আহাৰবিলাকৰ পৰিৱৰ্তন হৈ শক্তিটো উৎপন্ন হয় আৰু এই প্ৰক্ৰিয়াক কোৱা হয় শ্বসন আকৌ কৈছে শ্বসন কাক বোলে জীৱবিলাকে আহৰণ কৰা আহাৰৰ পৰা শক্তি উৎপন্ন কৰিবলৈ বাহ্যিক পৰিৱেশৰ পৰা অক্সিজেন গ্ৰহণ কৰে আৰু অক্সিজেন গ্ৰহণ কৰা এই প্ৰক্ৰিয়াটোক শ্বসন বুলি কোৱা হয় বা বিভিন্ন ধৰণে ক'ব পৰা যায় শ্বসন কাক বোলে জীৱবিলাকে বাহ্যিক পৰিৱেশৰ পৰা অক্সিজেন আহৰণ কৰি আহৰণ কৰে অক্সিজেন জীৱবিলাকে বাহ্যিক পৰিৱেশৰ পৰা অক্সিজেন আহৰণ কৰি ইহঁতে গ্ৰহণ কৰা আহাৰবিলাকৰ পৰিৱৰ্তন ঘটায় এই প্ৰক্ৰিয়াটোক শ্বসন বোলে আকৌ লাষ্ট জীৱবিলাকে অক্সিজেন গ্ৰহণ কৰি আহাৰবিলাকৰ পৰিৱৰ্তন ঘটাই শক্তি উৎপন্ন কৰে অক্সিজেন আহৰণ কৰা এই প্ৰক্ৰিয়াটোক শ্বসন বুলি কোৱা হয় বিভিন্ন ধৰণে থাকিব পাৰে তো মেইনলি যিখিনি নেকি আহাৰ খাইছে জীৱই যিখিনি খাদ্য খাইছে সেই খাদ্যখিনিৰ পৰা কি উৎপন্ন কৰিব লাগিব যিখিনি খাদ্য খাইছে সেই খাদ্যৰ পৰা শক্তি উৎপন্ন কৰিব লাগিব আৰু শক্তি অকলে উৎপন্ন নহয় তাৰ কাৰণে লাগিব কি অক্সিজেন লাগিব এই অক্সিজেন যে গ্ৰহণ কৰিব তাক শক্তি উৎপন্ন কৰিবলৈ তাকেই কোৱা হ'ব কি শ্বসন তাকে কি বুলি কোৱা হ'ব শ্বসন ইংলিছত কোৱা হ'ব ৰেস্পিৰেশ্যন জীৱই যে আহাৰ খাল তাৰ পৰা শক্তি এনে উৎপন্ন নহয় তাৰ লগত লগ লাগিব অক্সিজেন তো অক্সিজেন লগ লাগি যেতিয়া আহাৰবিলাকৰ পৰিৱৰ্তন ঘটাই শক্তি উৎপন্ন কৰিব তেতিয়াহে শক্তিবিলাক পোৱা যাব তো এইটো আছিল শ্বসন তো এতিয়া আমি চাম বিভিন্ন জীৱবিলাকে কেনেকৈ অক্সিজেন আহৰণ কৰি আহাৰবিলাকৰ পৰা শক্তি উৎপন্ন কৰে তো বিভিন্ন জীৱই কেনেকৈ অক্সিজেন আহৰণ কৰে খোৱা খাদ্যৰ পৰা শক্তি উৎপন্ন কৰিবলৈ ফাৰ্ষ্ট আমি গছৰ বিষয়ে চাম গছে কেনেকৈ অক্সিজেন আহৰণ কৰি শক্তি উৎপন্ন কৰে তো বেলেগ জীৱবিলাকৰ নিচিনা শ্বসন মানে কি শ্বসন মানে ফাৰ্ষ্ট আমি জানিব লাগিব শ্বসন মানে কি যে জীৱবিলাকে অক্সিজেন আহৰণ কৰি আহাৰবিলাকৰ পৰিৱৰ্তন ঘটাই শক্তি উৎপন্ন কৰে অক্সিজেন আহৰণ কৰা এই প্ৰক্ৰিয়াটোক শ্বসন বুলি কোৱা হয় অক্সিজেন আহৰণ কৰা এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় শ্বসন বুলি কোৱা হয় তো অক্সিজেন যে আহৰণ কৰে আহাৰবিলাকৰ পৰিৱৰ্তন ঘটাই শক্তি উৎপন্ন কৰিবলৈ এই অক্সিজেন আহৰণ কৰা প্ৰক্ৰিয়াটোক শ্বসন বোলে এতিয়া বিভিন্ন জীৱৰ অক্সিজেন আহৰণ কৰা প্ৰক্ৰিয়াবিলাক চাওঁ কেনেকৈ বেলেগ জীৱই শক্তি উৎপন্ন কৰিবলৈ অক্সিজেন আহৰণ কৰে ফাৰ্ষ্ট আমি গছ-গছনিৰ বিষয়ে চাম গছ-গছনিয়ে শক্তি উৎপন্ন কৰিবলৈ কেনেকৈ অক্সিজেন আহৰণ কৰে অক্সিজেন আহৰণ কৰে উদ্ভিদ বা গছ-গছনিবিলাকে উদ্ভিদৰ আমি চাম উদ্ভিদে কেনেকৈ অক্সিজেন আহৰণ কৰে বেলেগ জীৱ-জন্তুৰ নিচিনা গছ-গছনিও জীৱ গতিকে ইহঁতেও যেতিয়া খাদ্য তৈয়াৰ কৰে ইহঁতে যেতিয়া আহাৰবিলাকৰ পৰিৱৰ্তন ঘটায় তেতিয়া ইহঁতৰো আমাৰ কি লাগে অক্সিজেন লাগে মানে ইহঁতেও কি কৰে শ্বাস প্ৰশ্বাসত অক্সিজেন লয় শ্বসন মানে একচুৱেলি কি উশাহত অক্সিজেন লোৱা বুজায় গতিকে বেলেগ জীৱৰ নিচিনা উদ্ভিদবিলাকেও কি কৰিব অক্সিজেন গ্ৰহণ কৰিব আমি চাম উদ্ভিদে কেনেকৈ অক্সিজেন গ্ৰহণ কৰে তোমালোকে ইয়াৰ আগতে পাইছিলা উদ্ভিদে শক্তি উৎপন্ন কৰিবলৈ এটা প্ৰক্ৰিয়া ব্যৱহাৰ কৰে আৰু নিজে নিজৰ আহাৰ তৈয়াৰ কৰে কি প্ৰক্ৰিয়া আছিল যিটো প্ৰক্ৰিয়াৰে নিজে নিজৰ আহাৰ তৈয়াৰ কৰে হয় জীৱবিলাক স্বপক্ষী গছবিলাক স্বপক্ষী হয় কিন্তু যেটো পদ্ধতিৰে নিজে নিজৰ আহাৰ তৈয়াৰ কৰে গছ-গছনিবিলাকে সেই পদ্ধতিটো কি বোলে সালোক সংশ্লেষণ পদ্ধতিৰ সহায়ত যিমান গছ-গছনি আছে সকলোবিলাকে নিজে নিজৰ আহাৰ তৈয়াৰ কৰে আৰু এই সালোক সংশ্লেষণ পদ্ধতিটোত আহাৰ তৈয়াৰ কৰিবলৈ নিজে নিজৰ আহাৰ তৈয়াৰ কৰিবলৈ কি গেছ লাগিছিল তোমালোকে পাইছিলা কি গেছ লাগে কাৰ্বন ডাই অক্সাইড গেছ লাগে গতিকে ইয়াতে দেখা যায় আছে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি গেছ লাগি আছে কাৰ্বন ডাই অক্সাইড গেছ লাগি আছে অক্সিজেন নালাগে আমি পাইছিলো কাৰ্বন ডাই অক্সাইড লাগে আৰু কি লাগে সূৰ্যৰ পোহৰ লাগে
বা খাদ্য উৎপন্ন হৈ যায় এইটো এনেকুৱা আছিল গ্লুকোজ উৎপন্ন হৈ গেল গছত খাদ্য তৈয়াৰ হৈ গেল তাহলে ইয়াতে দেখা যায় আছে অক্সিজেন নালাগে কার্বন ডাই অক্সাইড হলে হৈ যায় কিন্তু যিবিলাক কি গছ গছনি আছে গছ গছনি বিলাকে আমি যেনেকৈ উহাহত অক্সিজেন লওঁ লনা গছ গছনি বিলাকে উহাহত অক্সিজেন লয় কিন্তু ইয়াতে এটা কথা আছে আৰু অক্সিজেন লোৱাকে কি বুলি কয় শ্বসন বুলি কোৱা হয় অক্সিজেন গ্ৰহণ কৰা শ্বসন বুলি কোৱা হয় তো দেখা যায় আছে আলোক সংশ্লেষণ প্ৰক্ৰিয়াত শক্তি উৎপন্ন কৰিবলৈ আলোক সংশ্লেষণ প্ৰক্ৰিয়াত এনেকে গ্লুকোজ গছ গছনি কি কৰে গ্লুকোজ উৎপন্ন কৰে আৰু এই গ্লুকোজৰ পৰা কি পায় গছ গছনি বিলাকে শক্তি পায় তো ইয়াতে দেখা যায় আছে কাৰ্বন অক্সিজেন নালাগে কিন্তু তো খাদ্য তৈয়াৰ কৰিবলৈ গছ গছনি অক্সিজেন নালাগে শক্তি উৎপন্ন হৈ যাব গছ গছনি কাৰণ গ্লুকোজৰ পৰা কি পাব শক্তি পাব গ্লুকোজৰ পৰা কিন্তু গছ গছনিয়ে মানুহ আৰু আন জীৱ-জন্তুৰ নিচিনা উহাহত অক্সিজেন গেছ গ্ৰহণ কৰে শ্বসনত অক্সিজেন গেছ গ্ৰহণ কৰে যদিও আলোক সংশ্লেষণ প্ৰক্ৰিয়াত খাদ্য তৈয়াৰ কৰে যে এই খাদ্য তৈয়াৰ কৰা প্ৰক্ৰিয়াত যদিও গছ গছনিক অক্সিজেন নালাগে তথাপিও গছ গছনিয়ে উহাহত বা শ্বসনত কি গেছ গ্ৰহণ কৰে অক্সিজেন গেছ গ্ৰহণ কৰে দিনৰ ভাগত গছ গছনি বিলাকে ফাৰ্ষ্ট ৰাতিৰ কথা কৈ লৈছো ৰাতিৰ ভাগত দিনৰ ভাগত গছ গছনি বিলাকে কি কৰে কাৰ্বন ডাই অক্সাইড গেছ লয় পানী লয় আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত কি তৈয়াৰ কৰে খাদ্য বা গ্লুকোজ তৈয়াৰ কৰে আৰু ইয়াৰ পৰা কি পায় শক্তি পায় আৰু ডাঙৰ দিনৰ ভাগত এটো পায় তো দিনৰ ভাগত যেতিয়া গছ গছনি বিলাকে এনেকে গ্লুকোজ তৈয়াৰ কৰে লগতে এই গ্লুকোজৰ লগত কি উৎপন্ন হয় আৰু গ্লুকোজৰ লগত উৎপন্ন হয় পানী গ্লুকোজৰ লগত উৎপন্ন হয় অক্সিজেন আৰু শক্তি গ্লুকোজৰ লগত উৎপন্ন হয় গ্লুকোজ বিলাকক গছ গছনি বিলাকে কি কৰে পানী আৰু কাৰ্বন ডাই অক্সাইড গেছৰ সহায়ত গ্লুকোজ উৎপন্ন কৰে যিয়ে গছ গছনি বিলাকক কি দিয়ে শক্তি দিয়ে লগতে অক্সিজেন গেছ উৎপন্ন কৰে আৰু পানী উৎপন্ন কৰে যিখিনি নেকি অক্সিজেন গেছ উৎপন্ন হল এটো দিনৰ ভাগত হয় দিনৰ ভাগত গছ গছনি বিলাকে কি যোগাৰ কৰে পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ যোগাৰ কৰে আৰু ইহতৰ সহায়ত দুটাৰ সহায়ত কি উৎপন্ন কৰে গ্লুকোজ উৎপন্ন কৰে যাৰ পৰা কি পায় শক্তি পায় আৰু লগত উৎপন্ন কৰে অক্সিজেন গেছ আৰু পানী উৎপন্ন কৰে H2O মানে পানী উৎপন্ন কৰে তো এই পানীখিনি আৰু গ্লুকোজখিনি গছৰ কাৰণে লাগিব দৰকাৰী অক্সিজেনখিনি দিনৰ ভাগত গছৰ কাৰণে নালাগে তো গছে কি কৰে অক্সিজেনখিনি দিনত এৰি দিব দিনত অক্সিজেন আমাৰ চাৰিওফালে গছ গছনিবিলাকে এৰি দিব তো দেখা যায় আছে গছ গছনিবিলাকে দিনত কি এৰি দিয়ে অক্সিজেন গেছ এৰি দিয়ে ৰাতি কি হ'ব তো অক্সিজেন গেছ এৰি দি আছে কিন্তু গছ গছনি বিলাক কি কৰে উহাহত অক্সিজেন গেছ লয় দিনৰ ভাগতো কি কৰে গছ গছনি বিলাকে উহাহত অক্সিজেন গেছ লয় উহাহত যেতিয়া অক্সিজেন গেছ লয় তোমালোকে জানা উহাহত যদি অক্সিজেন গেছ লোৱা হয় আমি যদি লও তাহলে ওলাই আহে যে নাকেৰে উলটি হেতু কি গেছ কাৰ্বন ডাই অক্সাইড গেছ ঠিক তেনেকে গছ গছনি বিলাকে উহাহত অক্সিজেন গেছ লয় দিনৰ ভাগত কি গেছ লয় অক্সিজেন গেছ লয় দিনৰ ভাগত গছ গছনি বিলাকে দিনৰ ভাগত গছ গছনি বিলাকে উহাহত অক্সিজেন গেছ লয় ঠিকে কিন্তু আৰু কাৰ্বন ডাই অক্সাইড গেছ ওলাই নিদিয়ে আমি ওলাই দিও না গছ গছনি বিলাকে কাৰ্বন ডাই অক্সাইড গেছ আৰু ওলাই নিদিয়ে কিহৰ কাৰণে
গছ-গছনিবিলাকক কি লাগে নিজৰ খাদ্য তৈয়াৰ কৰাৰ কাৰণে কি গেছ লাগে কাৰ্বন ডাই অক্সাইড গেছ লাগে গতিকে উহাত অক্সিজেন গেছ লয় ঠিকে আৰু কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডলত এৰি নিদিয়ে নিজৰ তাতে পাতত জমা কৰি ৰাখে আৰু সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সেইটো ঘটায় গতিকে দিনৰ ভাগত গছ-গছনিবিলাকে শ্বসনত অক্সিজেন গেছ লয় যদিও কাৰ্বন ডাই অক্সাইড গেছ ওলাই নিদিয়ে নিৰ্গত নকৰে ইহঁতে তাৰ সলনি কি কৰে যিখিনি কাৰ্বন ডাই অক্সাইড গেছ গছত উৎপন্ন হল সেইখিনি পাতত জমা কৰে লাগিলে আৰু বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে তো ক'ব পৰা যায় গছ-গছনিবিলাকে দিনৰ ভাগত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছ দুয়োটাই গ্ৰহণ কৰে তো ইহঁতে কি কৰে দিনৰ ভাগত অক্সিজেন গেছ লয় উহাহত আৰু সালোক সংশ্লেষণৰ কাৰণে গ্ৰহণ কৰে কাৰ্বন ডাই অক্সাইড গেছ অক্সিজেন গেছ লয় উহাহত লয় আৰু সালোক সংশ্লেষণৰ কাৰণে কি গেছ গ্ৰহণ কৰে খাদ্য তৈয়াৰ কৰিবলৈ কি গেছ গ্ৰহণ কৰে কাৰ্বন ডাই অক্সাইড খাদ্য তৈয়াৰ কৰিব যেতিয়া উহাহত অক্সিজেন গেছ লয় গছ-গছনিবিলাকে নিহাহত কি গেছ উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় উহাহত অক্সিজেন লৈছে নিহাহত উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড কিন্তু নিহাহত ওলাই নেদে কত ৰাখিব নিজৰ পাতত জমা কৰি ৰাখিব লাগিলে আকৌ কাৰ্বন ডাই অক্সাইড আৰু গ্ৰহণ কৰিব এই কাৰ্বন ডাই অক্সাইড গেছ আৰু বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ সকলো পাতত জমা হৈ কি প্ৰক্ৰিয়াত সহায় কৰিব সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সহায় কৰিব কাৰণ কাৰ্বন ডাই অক্সাইড গেছ লাগে নহয় এই সকলো কাৰ্বন ডাই অক্সাইড গেছ মিলি আৰু পিপাৰে গ্ৰহণ কৰা পানী এবিলাক মিলি ৰাসায়নিক বিক্ৰিয়া ঘটিব দিনত আৰু কি উৎপন্ন হ'ব গ্লুকোজ উৎপন্ন হ'ব যাৰ পৰা শক্তি পাব লগতে পানী উৎপন্ন হ'ব আৰু অক্সিজেন গেছ উৎপন্ন হ'ব এই অক্সিজেন গেছ আকৌ নিহাহত এৰি দিব গতিকে উহাহত অক্সিজেন গেছ ল'ব কাৰ্বন ডাই অক্সাইড গেছও ল'ব দুয়োটাই ল'ব কিন্তু নিহাহত কাৰ্বন ডাই অক্সাইড এৰি নিদিয়ে নিহাহত এৰি দিব অক্সিজেন গেছ গতিকে গছ-গছনিবিলাকে এৰি দিব অক্সিজেন গেছ দিনৰ ভাগত এতিয়া যেতিয়া ৰাতি হ'ব ৰাতি কি কৰিব গছ-গছনিবিলাকেতো উহাহত অক্সিজেন গেছ লয়ে হয় নাই কৈছিল অলপ আগত গতিকে একেদৰে দিনৰ নিচিনা ৰাতিও অক্সিজেন গেছ লৈ থাকিব ৰাতি কি গেছ ল'ব অক্সিজেন গেছ ল'ব কিন্তু নিহাহত এবাৰ উহাহত অক্সিজেন ল'ব নিহাহত এবাৰ কাৰ্বন ডাই অক্সাইড গেছ এৰি নিদিয়ে অক্সিজেন গেছ এৰি নিদিয়ে ইয়াতে দিনৰ ভাগত অক্সিজেন এৰি দিছিল কাৰ্বন ডাই অক্সাইড লৈছে অক্সিজেনো লৈছে দিনৰ ভাগত উহাহত অক্সিজেন ল'ব আৰু কাৰ্বন ডাই অক্সাইডো ল'ব কিন্তু নিহাহত এৰি দিব কি অক্সিজেন এৰি দিব নিহাহত খালি অক্সিজেন এৰি দিব কিন্তু ৰাতি কি কৰিব অক্সিজেন গ্ৰহণ কৰিব কাৰ্বন ডাই অক্সাইড গ্ৰহণ নকৰে অক্সিজেন গ্ৰহণ কৰিব আৰু এৰি দিব কাৰ্বন ডাই অক্সাইড ৰাতিৰ ভাগত গছ-গছনিবিলাকে অক্সিজেন গ্ৰহণ কৰিব উহাহত নিহাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিব অক্সিজেন এৰি নিদিয়ে ৰাতিৰ ভাগত কিহৰ কাৰণে ৰাতিৰ ভাগত অক্সিজেন এৰি নিদিয়ে কাৰ্বন ডাই অক্সাইড এৰি দিব কাৰণ ৰাতিটো সূৰ্যৰ পোহৰ নাই হয়নে নাই সূৰ্যৰ পোহৰ নাথাকিলেতো খাদ্য তৈয়াৰ কৰিব নোৱাৰে গতিকে সূৰ্যৰ পোহৰ নাই গতিকে ৰাতি খাদ্য তৈয়াৰ কৰিব নোৱাৰে গতিকে কাৰ্বন ডাই অক্সাইড গেছৰ কোনো কামত খটাব নোৱাৰে গতিকে তেতিয়া এৰি দিব কিতাপত যেনেকৈ কৈছে তো দিনৰ ভাগত অক্সিজেন কাৰ্বন ডাই অক্সাইড দুয়োটাই গ্ৰহণ কৰিব আৰু ইহঁতে কি কৰিব দিনৰ ভাগত যিখিনি কাৰ্বন ডাই অক্সাইড নিজৰ দেহত উৎপন্ন হ'ব সেইখিনি পাতত জমা কৰি সূৰ্যৰ পোহৰৰ সহায়ত সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে খাদ্য তৈয়াৰ কৰিব আৰু এৰি দিব অক্সিজেন গেছ আৰু ৰাতি অক্সিজেন গ্ৰহণ কৰিব কাৰ্বন ডাই অক্সাইড এৰি দিব ৰাতি কিন্তু অক্সিজেন গ্ৰহণ কৰি অক্সিজেন এৰি নিদিয়ে কাৰণ ৰাতি সালোক সংশ্লেষণ কৰিব নোৱাৰে এনেকৈ গছ-গছনিবিলাকে অক্সিজেন গেছ গ্ৰহণ কৰে দেখাই দিওঁ কি কৰে দিনত ছবি আঁকি দেখাই দিওঁ গছ-গছনিবিলাকে দিনত কি কৰে গছ-গছনি মানে প্লান্ট বা উদ্ভিদ
দুয়োটাই ল'ব দিনত দুয়োটাই ল'ব আৰু এৰি দিব কি উহাহত দুয়োটাই ল'ব উহাহত অক্সিজেন ল'লে আমি জানো যদি অক্সিজেন গ্যাস লোৱা হয় উৎপন্ন হয় কি গ্যাস অক্সিজেন ল'লে উহাহত অক্সিজেন ল'লে নিহাত উৎপন্ন হয় কি উহাহত অক্সিজেন লুটি কি আহিব নিহাত কার্বন ডাই অক্সাইড গতিকে গছে যদি উহাহত অক্সিজেন লয় নিহাত উৎপন্ন হ'ব কার্বন ডাই অক্সাইড আকৌ উহাহত দুয়োটাই ল'ব কার্বন ডাই অক্সাইড ল'ব অক্সিজেন ল'ব গতিকে অক্সিজেন ল'লে উৎপন্ন হ'ব কার্বন ডাই অক্সাইড এতিয়া কার্বন ডাই অক্সাইড ল'ব অক্সিজেনৰ পৰা উৎপন্ন হ'ল কার্বন ডাই অক্সাইড এখিনি পাতত জমা হ'ব আৰু লৈছাও কার্বন ডাই অক্সাইড তো দুয়োটা লগ লাগি বহুতখিনি কার্বন ডাই অক্সাইড গছৰ কাৰণে দিনত গছবিলাকে পাব এইখিনি কার্বন ডাই অক্সাইডৰ লগত দিনত কিপাৰে বহিলোৱা পানী লগ লাগিব কিপাৰে বহিলোৱা পানী লগ লাগিব পানী লগ লগাৰ ফলত দিনত সূৰ্যৰ পোহৰ আছে ইয়াৰ পৰা উৎপন্ন হ'ব গ্লুকোজ প্লাস পানী প্লাস অক্সিজেন গ্যাস আজি অক্সিজেন গ্যাস দেখি বাহিৰলৈ ওলাই যাব দিনৰ ভাগত গতিকে নিহাত কি গ্যাস এৰিব দিনত অক্সিজেন গ্যাস এৰিব এতিয়া ৰাতি যেতিয়া হ'ব ৰাতি কিন্তু কার্বন ডাই অক্সাইড গ্যাস উহাহত নলয় অক্সিজেন আৰু কার্বন ডাই অক্সাইড দুয়োটাই লৈছে দিনত ৰাতি কিন্তু উহাহত কার্বন ডাই অক্সাইড নলয় খালি অক্সিজেন গ্যাসেই ল'ব কাৰণ ৰাতি আলোক সংশ্লেষণ কৰিব নালাগে নহয় গতিকে আলোক সংশ্লেষণ যিহেতু ৰাতি নকৰে সূৰ্যৰ পোহৰ নাই গতিকে কার্বন ডাই অক্সাইড গ্যাস নলয় বায়ুমণ্ডলৰ পৰা কি ল'ব খালি ৰাতি অক্সিজেন ৰাতি গছে ল'ব খালি অক্সিজেন উহাহত খালি অক্সিজেন ল'ব ৰাতি অক্সিজেন লৈ উৎপন্ন কৰিব নিহাত কার্বন ডাই অক্সাইড কারণ ৰাতি একো কাম নকৰে খালি অক্সিজেন ল'ব কার্বন ডাই অক্সাইড এৰিব উহাৰ নিহা যেনেকৈ আমাৰ চলে তেনেকৈ উহাত ল'ব অক্সিজেন কার্বন ডাই অক্সাইড এৰিব নিহাত আমাৰ নিচিনা আমি দিনত যেনেকৈ অক্সিজেন লওঁ ৰাতিটো অক্সিজেন লওঁ কার্বন ডাই অক্সাইড এৰো সেম ৰাতি গছ গছনিবিলাকেও কৰিব অক্সিজেন ল'ব উহাত নিহাত এৰিব কার্বন ডাই অক্সাইড গ্যাস অক্সিজেন ল'ব কার্বন ডাই অক্সাইড এৰিব অক্সিজেন ল'ব কার্বন ডাই অক্সাইড এৰিব আমাৰ নিচিনা গতিকে আমাৰ উহাৰ নিহা আৰু গছ গছনিবিলাকৰ ৰাতিৰ উহাৰ নিহা সেম অক্সিজেন ল'ব কার্বন ডাই অক্সাইড এৰিব অক্সিজেন ল'ব কার্বন ডাই অক্সাইড এৰিব আমাৰ নিচিনা আমি দিনত এনেকৈ কৰোঁ ৰাতিও এনেকৈ কৰোঁ কিন্তু গছ গছনিবিলাক কি কৰিব খালি ৰাতি এনেকৈ কৰিব ৰাতি অক্সিজেন ল'ব কার্বন ডাই অক্সাইড এৰিব আৰু দিনত কি ল'ব দিনত অক্সিজেন ল'ব কার্বন ডাই অক্সাইড ল'ব দুয়োটাই ল'ব কিন্তু এৰিব কি অক্সিজেন দিনত এৰিব অক্সিজেন ৰাতি এৰিব কার্বন ডাই অক্সাইড গতিকে দিনত অক্সিজেন গছ গছনিবিলাকে এৰিব অক্সিজেন আৰু ৰাতি এৰিব কার্বন ডাই অক্সাইড গ্যাস আমাৰ বায়ুমণ্ডলৰ গ্যাসৰ লগত মিলিব আমাৰ বায়ুমণ্ডলত বিভিন্ন গ্যাস আছে কার্বন ডাই অক্সাইড অক্সিজেন নাইট্রোজেন হিলিয়াম নিয়ন আর্গন সালফার ডাই অক্সাইড সালফার ট্রাই অক্সাইড বিভিন্ন গ্যাস আছে হয় না নাই লগত আৰু বিভিন্ন ধূলিকণা আছে বায়ুমণ্ডল কি বায়ুমণ্ডল বা বায়ু কি বায়ু বিভিন্ন গ্যাসৰ মিশ্ৰণ হয় না নাই বায়ু বিভিন্ন গ্যাসৰ মিশ্ৰণ তো এনেকি কোৱা হয় ৰাতি হেনেকৈ নহয় মানে গছ গছনিয়ে যে কার্বন ডাই অক্সাইড এৰিলে ভৰি যাব হেনেকৈ নহয় বায়ুমণ্ডলত কার্বন অক্সিজেন গ্যাস আছে নহয় বায়ুমণ্ডলত 21% অক্সিজেন গ্যাস আছে আমি গছৰ তলত থাকিলে ৰাতি থাকিব নালাগে বেছিকৈ গছৰ তলত থাকিলে সেইখিনি কার্বন ডাই অক্সাইড ৰাতি এৰিব নহয় গছে কার্বন ডাই অক্সাইড ৰাতি তুমি যদি ডাঙৰ গছৰ তলত বহি আছা তাহলে সেইখিনি ঠাইত অক্সিজেনৰ ঘনত্ব কম হ'ব অক্সিজেনৰ ঘনত্ব কম থাকিব তাতে অক্সিজেন কাৰণ ডাঙৰ এটা গছে বহুত কার্বন ডাই অক্সাইড গ্যাস এৰিব ৰাতি গতিকে তেনেকুৱা গছৰ তলত ডাঙৰ এটা গছৰ তলত থাকি ৰাতি থকাটো অনুচিত বা অনুপযোগী কাৰণ ডাঙৰ গছ এটাই বহুত কার্বন ডাই অক্সাইড গ্যাস এৰিব তোমাৰ বিভিন্ন প্ৰবলেম হ'ব পাৰে উহাৰ নিহাৰ অসুবিধা হ'ব পাৰে কাৰণ তোমাৰ অক্সিজেন ল'ব লাগিব গতিকে কার্বন ডাই অক্সাইডৰ ঘনত্ব বাঢ়ি গৈছে গছটো ঠিকছে এৰিব কার্বন ডাই অক্সাইড গতিকে তেনেকুৱা ঠাইত অক্সিজেনত কৰি কার্বন ডাই অক্সাইডৰ ঘনত্ব বাঢ়িব কাৰণ গছে এৰি আছে
গতিকে হেনেকুৱা আৰু কাৰণ সেই গছৰ কাৰ্বন ডাই অক্সাইডখিনি আমাৰ নাকত আহি লগে লগে নোপায় নহয় বায়ুৰ লগত মিহলি তেতিয়া এনেকৈ কোৱা হয় আৰু আমি উশাহ কাৰ্বন ডাই অক্সাইড অক্সিজেন গেছ লওঁ এতিয়া বায়ুমণ্ডলত বিভিন্ন গেছ আছে কেনেকৈ আমি অক্সিজেনটো লওঁ সেইটো মই ক'ব নোৱাৰোঁ হা বিভিন্ন গেছ মিহলি আছে একেলগে হয় নে নাই তেতিয়াহ'লে আমি অক্সিজেনটো খালি কেনেকৈ ল'লোঁ সেইটো ক'ব নোৱাৰোঁ হয়নে এতিয়া এতিয়া আমি তেনেহ'লে গছ গছনিবিলাকৰটো চালোঁ গছ গছনিবিলাকৰ চালোঁ এতিয়া আমি চাম যিবিলাক আমাৰ পানীত থকা জীৱ আছে পানীত থকা জীৱবিলাকৰ বিষয়ে চাম পানীত থকা জীৱ তেনেহ'লে গছ গছনিবিলাকে দিনত কি কৰে ৰাতি কি কৰে কোনোবাই অলপ অলপ কোৱা আমাৰ ৰশ্মিতা ঠিক আছোন ৰশ্মিতা ক'ব অলপ ষ্টেট হাইলাইট কৰি নিদিব ঠিক আছে নকৰোঁ তাহলে তুমি কোৱা গছ গছনিবিলাকে ৰাতি কি গেছ ওলাই দিয়ে বা নিৰ্গত কৰে ৰাতি কি গেছ ওলাই দিয়ে কাৰ্বন ডাই অক্সাইড গেছ ওলাই দিয়ে ৰাতি নিৰ্গত কৰে এতিয়া তুমি কোৱা যে গছ গছনিবিলাকে দিনত কি গেছ নিৰ্গত কৰে বা ওলাই দিয়ে অক্সিজেন লোৱা হৈছে গতিকে গছ গছনিৰ উশাহ নিশাহ ৰাতি কেনেকুৱা তুমি কোৱা ৰাতি গছ গছনিৰ উশাহ নিশাহটো অলপ ব্যাখ্যা কৰা ৰাতি গছ গছনিৰ উশাহ নিশাহ কেনেকুৱা কোৱা এবাৰ চাই কোৱা yes ওলাই দিয়ে কি গেছ কাৰ্বন ডাই অক্সাইড গেছ ওলাই দিয়ে কিহৰ কাৰণে এইটো হয় দিনত কি অক্সিজেন ওলাই দিয়ে তেনেহ'লে ৰাতি গছ গছনিয়ে খাদ্য তৈয়াৰ কৰিব পাৰিবনে নোৱাৰে কিহৰ কাৰণে কি নাই ৰাতি হৈছে গুড এতিয়া দীপালি কি হোৱা তুমি কোৱা গছ গছনিবিলাকে দিনত কি কৰে উশাহ নিয়া মানে দিনত গছ গছনিৰ উশাহ নিয়া কেনেকৈ অলপ ব্যাখ্যা কৰা দিনৰ ভাগত গছ গছনিবিলাকে কেনেকৈ উশাহ নিয়া মানে দিনত কি কৰে দিনত গছ গছনিবিলাকে উশাহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড দুয়োটা গেছেই গ্ৰহণ কৰে উশাহত কি গেছ দিনৰ ভাগত গছ গছনিবিলাকে উশাহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড দুয়োটা গেছেই গ্ৰহণ কৰে অক্সিজেন গেছ লোৱাৰ ফলত তাৰ পৰা গছ গছনিবিলাকৰ কি গেছ উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব যিখিনি অক্সিজেন গেছ লৈছিল পুলটি তাৰ পৰা কি গেছ উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব কিন্তু নিহাত সেই গেছখিনি এৰি নিদিয়ে কিয় কাৰণে যে সেই গেছখিনি যেতিয়া গছে খাদ্য তৈয়াৰ কৰিব দিলে সেইখিনি লাগিব গতিকে আমাৰ নিচিনা নিহাত এৰি দিয়া দৰকাৰ নাই গছে সেইখিনি গেছ পাতত জমা কৰিব লগতে লাগিলে আৰু বায়ুমণ্ডলৰ পৰা আৰু গেছ ল'ব কাৰ্বন ডাই অক্সাইড গেছ ল'ব তেতিয়া পাতত নিহাত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ আৰু বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ এই সকলোখিনি কাৰ্বন ডাই অক্সাইড গেছ একেলগে মিহলি হৈ কেনে আৰু যিখিনি নেকি হিপাৰ হয় পানী হৈ ল'ব সেইবিলাক একলগ হ'ব পানী আৰু কাৰ্বন ডাই অক্সাইড দুয়োটা একলগ হ'ব একলগ হৈ ইহঁতৰ মাজত সূৰ্যৰ পোহৰৰ উপস্থিতিত ৰাসায়নিক বিক্ৰিয়া ঘটিব আৰু উৎপন্ন হ'ব গ্লুকোজ আৰু লগতে উৎপন্ন হ'ব পানী আৰু অক্সিজেন গেছ গ্লুকোজ অক্সিজেন আৰু পানী গ্লুকোজখিনিৰ পৰা অৱশেষত গছ গছনিয়ে শক্তি পাব আৰু কাৰ্বন অক্সিজেন গেছ বায়ুমণ্ডলত এৰি দিব পানীখিনিও পোকবিলাকক ব্যৱহাৰ হ'ব এনেকৈ গছ গছনিবিলাকে শক্তি পাব এনেকৈ গছ গছনিবিলাকে কি কৰে অক্সিজেন গেছ গ্ৰহণ কৰে দিনত আৰু ৰাতি তেনেহ'লে আমি চালোঁ গছ গছনি কেনেকৈ অক্সিজেন গেছ গ্ৰহণ কৰে দিনত আৰু ৰাতি এতিয়া আমি চাম যিবিলাক নেকি পানীত থকা জীৱ আছে মানে জলজ জীৱ সেইবিলাকৰ অক্সিজেন গ্ৰহণ প্ৰণালী কেনেকুৱা
আমি জানো আমাৰ বায়ুত বেছি গেছ আছে অক্সিজেন গেছ বায়ুমণ্ডলত অক্সিজেন গেছৰ পৰিমাণ বেছি পানীত অক্সিজেন কম কৰি আছে পানীত অক্সিজেন কম বায়ুত অক্সিজেন বেছি আমাৰ বায়ুমণ্ডলত যেহেতু অক্সিজেনৰ পৰিমাণ বেছি পানীত যেহেতু অক্সিজেনৰ পৰিমাণ কম গতিকে পানীৰ পৰা যদি কোনো জীৱই অক্সিজেন গেছ ল'ব খোজে তেতিয়াহ'লে কি কৰিব লাগে বাৰে বাৰে পানীখিনি ভিতৰলৈ ল'ব লাগে সোমাব লাগে বাৰে বাৰে পানীখিনি নিজৰ দেহৰ ভিতৰলৈ সোমাব লাগে কাৰণ অক্সিজেন কম আছে সেই অনুপাতে অক্সিজেনৰ চাহিদা জীৱটোৰ বহুত বেছি দৰকাৰ আমাৰ অক্সিজেনৰ বেছি কিন্তু পানীত অক্সিজেন কম তেতিয়াহ'লে আমি কি কৰিম বাৰে বাৰে পানীখিনি ভিতৰলৈ ল'ম হয় নাই ঠিক তেনেকা পানীত থকা জীৱবিলাকে কি কৰে পানীত থকা জীৱবিলাকে যেহেতু অক্সিজেনৰ চাহিদা বেছি বা দৰকাৰ বেছি কিন্তু সেই অনুপাতে পানীত অক্সিজেন কম কৰি আছে তাৰ কাৰণে কি কৰে বাৰে বাৰে পানীখিনি ভিতৰলৈ লয় যাতে কি কৰিব পাৰে প্ৰত্যেকবাৰে অক্সিজেনখিনি পানীৰ পৰা ধৰি ৰাখিব পাৰে তো এনেকে জলচৰ জীৱবিলাকে কি কৰে খৰকৈ পানীখিনি ভিতৰলৈ সোমায় বা খৰকৈ উহা নিহা লয় যাতে তাৰে পৰা কি কৰিব পাৰে পানীৰ পৰা অক্সিজেনখিনি ধৰি ৰাখিব পাৰে গতিকে দেখা যায় বায়ুমণ্ডলৰ তুলনাত পানীত বা পানীত যেহেতু অক্সিজেনৰ পৰিমাণ কম আছে সেইকাৰণে জলজ জীৱবিলাকে খৰকৈ উহা নিহা লয় আমাৰ তুলনাত বহুত স্পীড তোমালোকে চাবা মাছ এটা ওলাই আনিলে তোমালোকে দেখাবা কিমান খৰকৈ আমাৰ যিখিনি নেকি কি আছে ফুল আছে বা দুটা সাইডত কাণ আছে বাৰে বাৰে এনেক কৰি থাকে হয়নে বহুত স্পীড কৰি থাকে না অলপ পিছ পিছে হৈয়ে থাকে তাৰ মানে ইহঁতৰ অক্সিজেনৰ চাহিদা বহুত বেছি পানীত যেহেতু ইহঁত থাকে গতিকে সেইকাৰণে অক্সিজেনখিনি বাৰে বাৰে সোনকালে পোৱাৰ কাৰণে অক্সিজেনৰ চাহিদা পূৰণ কৰাৰ কাৰণে বাৰে বাৰে সিহঁতৰ ফুল আছে ভিতৰত ফুলবিলাক কি কৰি থাকে মেল্ট হৈ থাকে বাৰে বাৰে দুই সাইডৰ কাণ দুটা খুলি দিয়ে যাতে বাৰে বাৰে অক্সিজেনখিনি ভিতৰলৈ সোমাব পাৰে পানীৰ পৰা খৰকৈ সেইকাৰণে উহা নিয়া লয় যেহেতু কম আছে আৰু এনেকুৱা কৰাৰ ফলত দুই সাইডত যিবিলাক ফুল আছে সেইবিলাকেদি মাছৰ সেইবিলাকেদি আমাৰ কি সোমাই যায় পানীখিনি সোমাই যায় তাৰ পৰা অক্সিজেনবিলাক ধৰি ৰাখে বাকী যিবিলাক জীৱ আছে মাছৰ বাদে বেলেগ জীৱবিলাকে এনেকুৱা খৰকৈ উহা নিহা লয় যেহেতু পানীত অক্সিজেন কম কৰি আছে এতিয়া আমি চাম গতিকে পানীত থকা জীৱবিলাকে কি কৰে মাটিত থকা জীৱবিলাকৰ কৰি বা স্থলজ জীৱবিলাকৰ কৰি খৰকৈ উহা নিহা লয় কাৰণ পানীত থকা অক্সিজেনৰ পৰিমাণ মাটি বা বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ কম বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণতকৈ কম গতিকে এটা কোৱেশ্চন এনেকুৱা আহিব পাৰে জলজ জীৱবিলাকে কিয় খৰকৈ উহা নিহা লয় বা পানীত থকা জীৱবিলাকে কিয় খৰকৈ উহা নিহা লয় বহুত স্পীড কিয় উহা নিহা লয় যিহেতু বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণতকৈ পানীত থকা বা জলত থকা অক্সিজেনৰ পৰিমাণ বহুত কম সেইকাৰণে জলজ জীৱবিলাকে খৰকৈ উহা নিহা লয় যাতে কি কৰিব পাৰে পানীৰ পৰা অক্সিজেনখিনি অতি সোনকালে ধৰি ৰাখিব পাৰে আৰু অক্সিজেনৰ চাহিদা যাতে পূৰণ হয় তো এতিয়া আমি চাম জলজ জীৱ ক'লো লগতে আৰু কি ক'লো জলজ জীৱ কৈছো তাৰ আগতে কি কৈছিলো গছ-গছনিবিলাকৰ কথা কৈছিলো এতিয়া কম আমি মানুহবিলাকৰ কথা বা জীৱ-জন্তুৰ কথা কম গছ-গছনিবিলাক জীৱ হয় কিন্তু সেইবিলাক উদ্ভিদ গছ-গছনিবিলাক জীৱ কেনেকুৱা জীৱ গছ-গছনিবিলাক উদ্ভিদ সেইবিলাক এতিয়া আমি এনেকুৱা জীৱৰ বিষয়ে কম কোনবিলাকৰ বিষয়ে কম যিবিলাক নেকি প্ৰাণী তো জীৱ দুই প্ৰকাৰৰ এটা উদ্ভিদ আৰু এটা প্ৰাণী এতিয়া ফাৰ্ষ্টত উদ্ভিদৰ বিষয়ে কৈছো এতিয়া আমি প্ৰাণীৰ বিষয়ে কম প্ৰথমতে আমি চাই ললো জলজ প্ৰাণীবিলাক কেনেকুৱা জলজ প্ৰাণী কেনেকৈ অক্সিজেন লয় এতিয়া আমি স্থলজ প্ৰাণী চাম মানে মাটিত থকা যিবিলাক প্ৰাণী আছে স্থলজ প্ৰাণীৰ উদাহৰণ হিচাপে আমি মানুহ লম মানুহে কেনেকৈ অক্সিজেন গ্ৰহণ কৰে আমি স্থলজ জীৱ বা বায়ুমণ্ডলত থকা জীৱৰ অক্সিজেন গ্ৰহণ প্ৰণালী চাম আৰু অক্সিজেন গ্ৰহণ কৰি সিহঁতে কেনেকৈ শক্তি লাভ কৰে যিবিলাক নি খাদ্য খায় তাৰ পৰা তো ফাৰ্ষ্ট তোমালোকে জানা আমাৰ যিখিনি খাদ্য খোৱা হ'ল সেইখিনি খাদ্যৰ পৰা উৎপন্ন হোৱা গ্লুকোজ গৈ ক'ত জমা হৈ থাকে কোষত জমা হৈ থাকে আৰু সেইখিনি কি হিচাপে জমা হৈ থাকে গ্লুকোজখিনি বিভংগন ঘটি পাইৰুভেট অণু হিচাপে জমা হৈ থাকে হয় নে নাই বিভংগন ঘটি গ্লুকোজখিনি কি হিচাপে জমা হৈ থাকে পাইৰুভেট অণু হিচাপে জমা হৈ থাকে এতিয়া তেতিয়ালৈকে শক্তি উৎপন্ন হোৱা নাই পাইৰুভেট অণুখিনি ৰৈ আছে তো সেইখিনিৰ পৰা শক্তি উৎপন্ন হ'বলৈ কি লাগিব মেহমনি পাইৰুভেট অণুৰ পৰা শক্তি উৎপন্ন হ'বলৈ কি লাগিব অক্সিজেন লাগিব তো খাদ্যৰ পৰা শক্তি উৎপন্ন হ'বলৈ অক্সিজেন লাগিব গতিকে পাইৰুভেট অণুৰ পৰা শক্তি উৎপন্ন হ'বলৈ
শক্তি উৎপন্ন হ'বলৈ অক্সিজেন লাগিব তাৰ কাৰণে আমি কি কৰিম নাকেৰে অক্সিজেন বিলাক গ্ৰহণ কৰিম সবা আমি অক্সিজেন আমাৰ অক্সিজেন গ্ৰহণ প্ৰণালী বা প্ৰাণীবিলাকৰ অক্সিজেন গ্ৰহণ প্ৰণালী কৈ আছো তো আমি নাকেৰে গ্ৰহণ কৰা অক্সিজেনখিনি কি হ'ব আমাৰ নাকৰ যেটো নেকি শ্বাস নলী আছে মানে নাকৰ যেটো নলী এটো কয় শ্বাস নলী ফুটা মানে তো বা বিন্দা তো শ্বাস নলী বা ৰন্ধ্ৰ বুলি কোৱা পৰা যায় ৰন্ধ্ৰ কোলে ক্লিয়াৰ সঠিক নহব যেতিয়া আমি কি কৰিম নাকেৰে গ্ৰহণ কৰা অক্সিজেনখিনি নাকৰ নলিকা বা শ্বাস নলীৰে গৈ ইয়াতে আছে ছবি এটা দেখিব লাগিব পেজ this page 104 নাকেৰে গ্ৰহণ কৰা অক্সিজেনখিনি শ্বাস নলিকাৰে গৈ এইটো শ্বাস নলিকা ছবিত দেখাইছে শ্বাস নলী মানে অক্সিজেন গেছ যোৱা নলী শ্বাস নলিকাৰে গৈ শ্বাস নলিকাৰে যাব যাই একদম হাওঁফাওত জমা হ'ব দুই সাইডত তোমালোকে দুটা ডাঙৰ ডাঙৰ কিবা এটা দেখা পাই আছা ছবিত চোৱা কোনটো ধৰণত আছে শ্বাস নলিকাৰে গৈ কত জমা হ'ব হাওঁফাওত জমা হ'ব অক্সিজেনখিনি তো আমাৰ শ্বাস নলিকাৰে যাব যে শ্বাস নলিকাটো কেনেকুৱা গঠনৰ শ্বাস নলিকাটো চোৱা শ্বাস নলিকাত কিছুমান আঙুঠিৰ নিচিনা গঠন আছে শ্বাস নলিকাত কিছুমান আঙুঠিৰ নিচিনা গঠন আছে নহলে যেতিয়া অক্সিজেন বিলাক গলেহেতেন অক্সিজেন বিলাক যোৱাৰ সময়ত কি হৈ গলেহেতেন শ্বাস নলিকাটো এনেকে সংকুচিত হৈ বা চাপি গলেহেতেন কিন্তু হেনেকা নহয় কিহৰ কাৰণে যে শ্বাস নলিকাৰ গঠন এইটো চোৱা তোমালোকে আঙুঠি মানে গঠন এনেকা আছে জীৱ-জন্তু বিলাক কাটিলে দেখা পোৱা যায় এই গলত নলিকা পোৱা যায় এনেকা আঙুঠিৰ নিচিনা আঙুঠি পোৱা যায় না হেনেকুৱা গঠনৰ হোৱাৰ কাৰণে যেটো শ্বাস নলিকাৰ গঠন কেনেকুৱা আঙুঠিৰ নিচিনা গঠনৰ সেই কাৰণে আমাৰ কি হৈ নাযায় শ্বাস নলিকাটো উশাহ নিশাহৰ সময়ত সংকুচিত হৈ নাযায় বা চাপ খাই নাযায় এনেকা চাপি নাযায় নহলে কিন্তু চাপি গলেহেতেন যদি আঙুঠিৰ নিচিনা নহল হয় না যেতিয়া অক্সিজেন গল হয় তেতিয়া চাপি গলহেতেন তোমালোকে কি কৰিব পাৰা তাৰ কাৰণে চোৱাৰ কাৰণে পাতল কিবা প্লাষ্টিকৰ যিবিলাক নেকি বস্তু আছে যেনেকা প্লাষ্টিকৰ ঠোঙা সেইবিলাকত তোমালোকে খুৱাই দিব পাৰা তাৰ পিছত আকৌ টানি দিব পাৰা টানি দিলে চাবা যে কি হৈ যাব চাপি যায় না প্লাষ্টিকখিনি চাপি যাব না ফাৰ্ষ্টত খুৱাই দিবা তাৰ পিছত আকৌ মুখলৈ ঘূৰাই লবা গেছখিনি বায়ুৰ ভিতৰত সোমালা চাবা চাপি যাব এনেকুৱা কব বেলুন বুলি কব পৰা যায় চাবা যে চাপি গৈছে কিহৰ কাৰণে হেতুৰ গঠন কেনেকুৱা হেতুৰ গঠন একদম কোমল গঠনৰ হোৱাৰ কাৰণে এটো কি হৈ যাব সংকুচিত হৈ যাব গতিকে বায়ু শ্বাস নলিকা কিন্তু তেনেকুৱা নহয় সংকুচিত হৈ নাযায় বায়ু ঘুমালে বা বায়ু ওলাই আহিলে সংকুচিত হৈ নাযায় কিহৰ কাৰণে যে শ্বাস নলিকাৰ গঠন কিছুমান আঙুঠিৰ নিচিনা গঠনৰ সেই কাৰণে শ্বাস নলিকাডাল সংকুচিত হৈ নাযায় উশাহ নিশাহৰ সময়ত তো যেতিয়া আমাৰ উশাহত শ্বাস নলিকাৰে অক্সিজেন গেছ সোমাব অক্সিজেন গেছখিনি শ্বাস নলিকাৰে গৈ পাৰ হৈ কত জমা হ'ব হাওঁফাওত জমা হ'ব কত জমা হ'ব হাওঁফাওত জমা হ'ব হাওঁফাও এই দুটা এইটো আৰু এইটো ডাঙৰ দেখা যায় আছে ডাঙৰ হাওঁফাওৰ ওপৰত এনেকা কিবা আছে না এইটো হাড় এনেকা আছে না নাই আমাৰ হাড়বিলাক ৰাজ হাড়বিলাক এইবিলাক হাড় হয় তো ঠিক আমাৰ এই হাড়বিলাকৰ তলতে দুটা ডাঙৰ তোমালোকে দেখা পাই আছা এইটো তলত এইটো ডাঙৰ দেখা যাচ্ছে দুই সাইডত এই দুটা হল হাওঁফাও হাওঁফাওত কি হৈ থাকে অক্সিজেন বিলাক যাই জমা হৈ থাকে অক্সিজেন বিলাক আৰু হাওঁফাও গঠনত কেনেকুৱা হাওঁফাওৰ গঠন শ্বাস নলিকা পাৰ হোৱাৰ লগে লগে শ্বাস নলিকাৰ পিছতে হাওঁফাওৰ গঠন কেনেকুৱা মোনাৰ নিচিনা হাওঁফাও একদম তলফালে মোনাৰ নিচিনা গঠনৰ বেগ বেলুন যেনেকুৱা বেলুনৰ নিচিনা গোল গঠনৰ এইফালে আৰু এইবিলাক কোৱা হয় বায়ুকোষ তলফালে দিয়া আছে গতিকে শ্বাস নলিকা পাৰ হোৱাৰ পিছত যেটো নেকি হাওঁফাও পোৱা যায় হাওঁফাওৰ গঠন কেনেকুৱা আমাৰ হাওঁফাওৰ গঠন কিছুমান মোনাৰ নিচিনা মোনা সদৃশ গঠন বহুতখিনি মোনা যেন একলগ হৈ আছে সৰু মোনা সেই মোনাবিলাকত অক্সিজেন বিলাক যাই জমা হৈ থাকে এইবিলাকত পৰিপূৰ্ণ হৈ থাকে অক্সিজেন বিলাক গৈ
আৰু সেই মোনাবিলাকক কোৱা হয় বেলুনৰ নিচিনা সেইবিলাক, আৰু সেই মোনাবিলাকক কোৱা হয় বায়ুকোষ। বায়ুকোষ উশাহত গ্ৰহণ কৰা অক্সিজেনবিলাক হাওঁফাওৰ মোনা সদৃশ গঠন যাক বায়ুকোষ বুলি কোৱা হয়, সেই বায়ুকোষবিলাকত জমা হৈ থাকে। বায়ুকোষবিলাকত অক্সিজেনবিলাক জমা হৈ থাকে, আৰু সেই জমা হৈ থকা অক্সিজেনবিলাক বায়ুকোষৰ পৰা কোনে গ্ৰহণ কৰে? বায়ুকোষৰ লগত এই বায়ুকোষবিলাকৰ লগত গোটেই দেহৰ পৰা ৰক্তনলিকাবিলাক আহি লগ লাগি থাকে। ইয়াৰ লগত ৰক্তনলিকাবিলাক আহি লগ লাগি থাকে। সেই ৰক্তনলিকাৰ যিবিলাক নেকি ৰক্তনলিকা বা তেজ নলিকা, সেই ৰক্তনলিকা বা তেজ নলিকাৰ যিবিলাক নেকি তেজ আছে, সেই তেজবিলাকে আহি বায়ুকোষৰ পৰা অক্সিজেনবিলাক গ্ৰহণ কৰি লৈ যায়। তেজে অক্সিজেনবিলাক হাওঁফাওৰ বায়ুকোষৰ পৰা লৈ গোটেই দেহৰ কোষত থকা যিখিনি নেকি আমাৰ পাইৰুভেট অণু আছে তাৰ লগত লগ লগায়। অক্সিজেনখিনি পাইৰুভেট অণুৰ লগত লগ লগায়, আৰু তাৰ পৰা আমাৰ কি উৎপন্ন হয়? শক্তি উৎপন্ন হয়। এতিয়া আৰু কিবা এটা কথা আছে, এইবিলাক ইয়াতে নাই। হাওঁফাওৰ পৰা অক্সিজেনবিলাক হৃদযন্ত্ৰত যায়। হাওঁফাওৰ পৰা অক্সিজেনবিলাক ক'ত যায়? হৃদযন্ত্ৰ। এইটো ছবিখিনি আছে, পিছফালে হয়তো আছে, সেইটো হাওঁফাওৰ তলতে আছে আমাৰ হৃদযন্ত্ৰ। পেজ নম্বৰ 106 আছে হৃদযন্ত্ৰ। তোমালোকে এইটো দেখা পাবা। মানুহৰ হৃদযন্ত্ৰৰ গঠন দেখা পাইছানে? পাইছা? ফাৰ্ষ্টত নাকেৰে লোৱা অক্সিজেন এইটো নলিকাৰে যায় হাওঁফাওত জমা হয়, হয়নে? নাকেৰে লোৱা অক্সিজেন এই শ্বাস নলিকাৰে যায় ক'ত জমা হয়? হাওঁফাওত জমা হয়। হাওঁফাওৰ গঠন কেনেকুৱা? মোনা সদৃশ গঠন। হাওঁফাওৰ গঠন মোনা সদৃশ, বেলুন সদৃশ বা মোনা সদৃশ। সেই বেলুন সদৃশ বা মোনা সদৃশ গঠনবিলাকক কোৱা হয় বায়ুকোষ। কি বুলি কোৱা হয়? বায়ুকোষ। যিবিলাকত অক্সিজেন জমা হৈ থাকে, মোনা, সেই মোনাবিলাকত অক্সিজেন ভৰি থাকে, আৰু তাৰ পৰা অক্সিজেনবিলাক ক'ত যায়? আমাৰ হৃদযন্ত্ৰত যায়। হৃদযন্ত্ৰ এটা বহুত সৰু গঠনৰ, এটা আমাৰ ইয়াতে সদায় যে কপি থাকে, বহুত সৰু এটা গঠন হৃদযন্ত্ৰ, তাতে যায়। হাওঁফাওৰ পৰা হৃদযন্ত্ৰত যায়। হৃদযন্ত্ৰৰ 4টা ৰুম আছে। কেইটা ৰুম? হৃদযন্ত্ৰৰ 4টা ৰুম বা কোঠা আছে। সেইবিলাকৰ নাম হ'ল, মানে হৃদযন্ত্ৰক 4টা ভাগত ভাগ কৰা হৈছে। 4টা ৰুম আছে। এনেকুৱা ইয়াত এটা ৰুম আছে, সেইটো বাও অলিন্দ। 4টা ৰুম। আমাৰ যেনেকুৱা ঘৰৰ ৰুম থাকে, সেইটো বাও অলিন্দ কোৱা হয়। অলিন্দ, বাও অলিন্দ, এইটো বাও নিলয়, এইটো কোৱা হয় সুনিলয়। সু means right, সুনিলয়, আৰু এইটো কোৱা হয় সু অলিন্দ। এইটো এনেকুৱা সুঅলিন্দ, বাওলিন্দ, সুনিলয়, বাওনিলয়। বা তোমালোকে এনে ক'ব পাৰা সুঅলিন্দ, সুনিলয়, বাওলিন্দ, বাওনিলয়। মানে 4টা ৰুম। এইটো 1 নম্বৰ, এইটো 1 নম্বৰ, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 1 2 3 4 লাষ্ট। এইটো লাষ্ট। ইফালে দি ওলাই যাব, আৰু ইফালে দি কিবা মানে এনেকে ওলাব পাৰি। 1 2 3 4। গতিকে কেইটা ৰুম আছে হৃদযন্ত্ৰৰ? 4টা। আৰু হৃদযন্ত্ৰৰ ক'ত আছে? হাওঁফাওৰ ঠিক তলতে। হাওঁফাওৰ ঠিক তলতে। এইখিনিত আমাৰ হাওঁফাওৰ ঠিক তাৰ তলতে, ঠিক তাৰ এনেকুৱা তলত নহয়। সাপোজ এইখিনিত হাওঁফাও আছে, এনেকুৱা ঠিক তলত হৃদযন্ত্ৰ নহয়, এনেকুৱা ঠাইত হৃদযন্ত্ৰ তাৰ ঠিক পিছফালে, তাৰ ঠিক পিছফালে আছে আমাৰ কি? হৃদযন্ত্ৰ। আগফালে আছে হাওঁফাও, পাছফালে আছে হৃদযন্ত্ৰ। গতিকে হাওঁফাওৰ পৰা অক্সিজেনখিনি আমাৰ হৃদযন্ত্ৰত যায়। হৃদযন্ত্ৰৰ 4টা ৰুম আছে, তো অক্সিজেনখিনি ফাৰ্ষ্ট এইটো যায় বাও অলিন্দ। ক'ত যায়? বাও অলিন্দ। বাও অলিন্দৰ পৰা বাও নিলয়। এতিয়া বাও নিলয়ৰ পৰা অক্সিজেন যাব গোটেই দেহৰ কোষবিলাকত। ক'ত যাব? গোটেই দেহৰ কোষবিলাকত। ইয়াতে ৰক্তজালিকাবিলাক, গোটেই দেহৰ ৰক্তজালিকাবিলাক আহি এনেকৈ লাগি আছে, নলিকাবিলাক লাগি আছে। ইয়াতে অক্সিজেনবিলাক লৈ যাব, ইয়াৰ পৰা অক্সিজেনবিলাক লৈ যাব। গতিকে বাও নিলয়ৰ পৰা অক্সিজেনবিলাক গোটেই দেহৰ কোষলৈ বিতৰণ হ'ব। বিতৰণ হোৱাৰ পিছত কোষত যিখিনি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়, সেইখিনি ইয়াতে আহিব। সুনিলয়, সুনিলয়, এনেকুৱা আৰু। গতিকে আমি দেখিলো অলপ অক্সিজেনবিলাক কেনেকৈ যায় গোটেই দেহৰ কোষত। কেনেকৈ যায়? ফাৰ্ষ্ট নাকৰ শ্বাস নলিকাৰে গৈ ক'ত জমা হ'ব? ক'ত জমা হ'ব? হাওঁফাও। আৰু হাওঁফাওৰ গঠন কেনেকুৱা? হাওঁফাওৰ গঠন কেনেকুৱা?
বেলুনৰ নিচিনা বা মোনা সদৃশ গঠন কিছুমান, আৰু সেই মোনা সদৃশ বা বেলুন সদৃশ গঠনবিলাকক কোৱা হয় বায়ুকোপ। বায়ুকোপ বায়ুকোপ বুলি কোৱা হয়। আৰু হয় এই বায়ুকোপবিলাক অক্সিজেন গেছেৰে পৰিপূৰ্ণ হৈ থাকে। অক্সিজেন গেছেৰে পৰিপূৰ্ণ হৈ থাকে। সেই বায়ুকোপবিলাকৰ পৰা অক্সিজেনবিলাক ক'ত যাব? আমাৰ হৃদযন্ত্ৰৰ বাওঁ অলিন্দত যাব। ক'ত যাব? হৃদযন্ত্ৰৰ বাওঁ অলিন্দত যাব। হৃদযন্ত্ৰৰ বাওঁ অলিন্দৰ পৰা গেছখিনি বাওঁ নিলয়ত যাব। অক্সিজেন গেছখিনি বাওঁ অলিন্দৰ পৰা বাওঁ নিলয়ত যাব। বাওঁ নিলয়ৰ পৰা অক্সিজেন গেছবিলাক ৰক্তনলিকাৰ জৰিয়তে গোটেই দেহৰ কোষত থকা পাইৰুভেট অণুৰ লগ লাগিব আৰু শক্তি উৎপন্ন কৰিব। তেনেকে আমাৰ যিবিলাক নেকি আমাৰ গছ গছনি আছে, পানীত থকা জীৱ আছে আৰু মাটিত থকা জীৱ আছে, ইয়াতে অক্সিজেন গেছ গ্ৰহণ কৰে। তোমালোকে অলপ অলপ কবা, তাৰপিছত যাব। আমি আৰু 2 দিনত এইটো শেষ কৰিম। লাষ্টৰ দিনা তোমালোকক খালি সুধিম, যাতে ক'ব পাৰা অলপ অলপ, তাৰপিছত আমি কৰি দিম। আৰু 3 দিন কৰিম এইটো লেশ্যন। তাৰপিছত আকৌ যেতিয়া শেষ হ'ব ৰিভাইজ কৰা হ'ব। গোটেই শেষ হ'লে তুমি ৰচন উঠিবা। তুমি কোৱা, গছ গছনিবিলাকে দিনৰ ভাগত উশাহত কি গেছ গ্ৰহণ কৰে? কুইকলি এনেকুৱা কৰিলে নহ'ব, আৰু ভালকে পঢ়িব লাগিব। কাৰ্বন ডাই অক্সাইড লয়, অক্সিজেন গেছ লয়, দুয়োটাই লয় দিনত না। মিলাক্সি কি কয়? হাওঁফাওঁৰ পৰা ইয়াতে কোনটো গেছ সোমাব? আহি অলপতে কোৱা হৈছিল, ইয়াতে হাওঁফাওঁৰ পৰা কি গেছ আহি সোমাব? অক্সিজেন। ভেৰি গুড। হাওঁফাওঁৰ পৰা বাওঁ অলিন্দত অক্সিজেন গেছ আহি সোমাব। সেই অক্সিজেন গেছখিনি বাওঁ অলিন্দৰ পৰা বাওঁ নিলয়ত সোমাব। বাওঁ নিলয়ৰ পৰা বাওঁ নিলয়ত এইবিলাক কি লগ লাগি আছে? ৰক্তজালিকা বা ৰক্তনলিকা বা তেজ নলিকা। ইয়াত থকা অক্সিজেনখিনি গোটেই দেহৰ ৰক্তনলিকা বা তেজ নলিকাই তেজৰ জৰিয়তে গোটেই দেহৰ কোষলৈ লৈ যাব। বাওঁ লিংগৰ লগত সংযুক্ত হৈ থকা ৰক্তনলিকাই গোটেই দেহৰ কোষসমূহলৈ অক্সিজেন যোগান ধৰিব, আৰু কোষসমূহে অক্সিজেন পাই পাইৰুভেট অণুৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটাই শক্তি উৎপন্ন কৰিব। আৰু শক্তি উৎপন্ন হোৱাৰ লগে লগে কোষত যে শক্তি উৎপন্ন হয়, সেই প্ৰক্ৰিয়াটোত কি উৎপন্ন হয়? পাইৰুভেট অণুৰ লগত আমাৰ অক্সিজেন গেছ লগ লাগিলে কি উৎপন্ন হয়? শক্তি, কাৰ্বন ডাই অক্সাইড গেছ আৰু পানী। শক্তি, কাৰ্বন ডাই অক্সাইড গেছ আৰু পানী। পানী লাগে আমাৰ, শক্তি লাগে আমাৰ, কিন্তু কাৰ্বন ডাই অক্সাইড গেছ আমাৰ নালাগে। ঠিক তেনেকৈ উদ্ভিদৰ কি উৎপন্ন হয়? শক্তি, পানী আৰু অক্সিজেন গেছ। আমাৰ উৎপন্ন হয় শক্তি, পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ। উদ্ভিদৰ উৎপন্ন হয় শক্তি, পানী আৰু অক্সিজেন। উদ্ভিদৰ শক্তি, পানী আৰু অক্সিজেন, আমাৰ শক্তি, পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ। উদ্ভিদৰ শক্তি, পানী আৰু অক্সিজেন গেছ, আমাৰ শক্তি, পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ। দুয়োটাই দুয়োৰে নালাগে। আমাৰ শক্তি, পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ, আমাৰ কাৰ্বন ডাই অক্সাইড নালাগে। উদ্ভিদৰ শক্তি, পানী আৰু অক্সিজেন গেছ, উদ্ভিদৰ অক্সিজেন গেছ নালাগে। গতিকে শক্তি উৎপন্ন হোৱা দুয়োটা প্ৰক্ৰিয়াতে, মানে উদ্ভিদৰ, মানুহৰ বা প্ৰাণীবিলাকৰ, উদ্ভিদৰ প্ৰাণীবিলাকৰ শক্তি উৎপন্ন হোৱা দুয়োটা প্ৰক্ৰিয়াতে যিটো গেছ উৎপন্ন হয়, মানে উদ্ভিদৰ উৎপন্ন হয় অক্সিজেন গেছ, আৰু মানুহৰ উৎপন্ন হয় বা বেলেগ জীৱবিলাকৰ উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড গেছ। দুয়োটা দুয়োৰে দৰকাৰ হয়। আমাৰ কাৰ্বন ডাই অক্সাইড নালাগে, উদ্ভিদৰ অক্সিজেন গেছ নালাগে, গতিকে দুয়ো আমি এৰি দিওঁ। দুয়োটা গেছ এৰি দিয়া হয়। আৰু আমি যে এৰি দিওঁ কাৰ্বন ডাই অক্সাইড গেছ, আমি এৰি দিম নহয়। কেনেকৈ এৰি দিওঁ? আমি যিখিনি আমাৰ কোষত উৎপন্ন হ'ল শক্তি, পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ, সেই কাৰ্বন ডাই অক্সাইড গেছখিনি অক্সিজেন গেছখিনি বাওঁ অলিন্দৰ পৰা কোনে কঢ়িয়াই লৈ গৈছিল গোটেই দেহলৈ, কোষলৈ? কোনে লৈ গৈছিল অক্সিজেন গেছ কঢ়িয়াই? কোনে কঢ়িয়াই লৈ যায় অক্সিজেন গেছ? কোনে লৈ গৈছে কঢ়িয়াই? কোনে কঢ়িয়াই লৈ গেল অক্সিজেন গেছ বাওঁ নিলয়ৰ পৰা গোটেই দেহৰ কোষলৈ? কোনে লৈ গেল? ৰেশমিনা ৰক্তনলিকাই লৈ গেল। ভেৰি গুড। ৰক্তনলিকাই লৈ গেল গোটেই দেহৰ কোষলৈ। এতিয়া ৰক্তনলিকাই আৰু কি কৰিব? কোষত যিখিনি কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল, অক্সিজেন লৈ গেল, ওলটি কি উৎপন্ন হ'ব? নিয়া হ'ল
কাৰ্বন ডাই অক্সাইড সেই কাৰ্বন ডাই অক্সাইড আকৌ ৰক্তনলীকে লৈ আহিব তেজৰ জৰিয়তে লৈ আনি ক'ত দিব সুনিলয়ত দিব ইফালে আৰু নাহে অক্সিজেন এইফালে কাৰ্বন ডাই অক্সাইড নাহে ইফালে খালি অক্সিজেন আনিব ইয়ে খালি কি কৰিব বাহিৰৰ পৰা অক্সিজেন আনিব আৰু এই দুটাই কি কৰিব ভিতৰৰ পৰা কাৰ্বন ডাই অক্সাইড বাহিৰত এৰি দিব ওলাই দিব গতিকে বাওলিন্দৰ সুনিলয় আৰু সুলিন্দৰ কাম কি আমাৰ কোষত উৎপন্ন হোৱা অলাগতিয়াল কাৰ্বন ডাই অক্সাইড গেছ কোষৰ পৰা বাহিৰলৈ নিষ্কাশিত কৰা বা ওলাই দিয়া তোমালোকে যিখিনি কৰো ধুনীয়াকৈ লিখিলে সব হৈ যাব একদম ৰাইট হ'ব